আমি সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক প্ৰান্তিক গোস্বামী আজি সত্ৰ আয়োগে যি প্ৰতিবেদন দাখিল কৰিলে আজি সেই প্ৰতিবেদনৰ ওপৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি সত্ৰাধিকাৰসকলৰ আগত তেখেতে যি বক্তব্য প্ৰদান কৰিলে আশ্বাস প্ৰদান কৰিলে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে এখন বাস্তৱ প্ৰতিচ্ছবি তেখেতে দাঙি ধৰিলে আৰু সেই সত্ৰ আয়োগৰ প্ৰতিবেদন মৰ্মে বা অসমৰ সত্ৰসমূহৰ যি সমস্যা বা সত্ৰসমূহৰ যি বৰ্তমান সত্ৰসমূহৰ সন্মুখীন হোৱা যি সমস্যা সেই সমস্যাৱলী সমাধানৰ ক্ষেত্ৰত তেখেতে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলি কোৱাৰ বাবে আমি সদৌ অসম সত্ৰ মহাসভাই আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আশা কৰোঁ তেখেতৰ নেতৃত্বত আমাৰ অসমৰ সত্ৰসমূহৰ সৰ্বাংগীন উন্নতি সাধন হ'ব, আমি সেইখিনিকে আশা কৰিছোঁ।